জুবিনদাৰ হত্যাকাণ্ডৰ ঘটনা ইয়াত যেনেকৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি ধৰণে প্ৰথম অৱস্থাত চেষ্টা চলাইছিলে তাৰ সমান্তৰালভাৱে এতিয়া দেখিছোঁ মন্ত্ৰী অশোক সিংঘাল বেপাৰী মন্ত্ৰী যিগৰাকীয়ে মন্ত্ৰী হোৱাৰ পাছত গুৱাহাটীৰ বিভিন্ন ঠাইত ভাল মাটিসমূহ তেওঁ কব্জা কৰি পেলাইছে প্ৰটেক্ট প্ৰাইড তেওঁৰ অনুষ্ঠানটোৰ নামত আমি দেখিছোঁ সেইবিলাক আৰু ৰাজেশ জালানৰ নামত সেই মাটিখিনি লৈছে বুলি আমি লোকেল যিবিলাক স্থানীয় যিবিলাক লোক তেওঁলোকে ইতিমধ্যে আমাক অৱগত কৰিছে আৰু বাকি তথ্য পাতিবিলাক আমি বিচাৰি ইতিমধ্যে এপ্লিকেশ্যন কৰিছোঁ চাৰ্কল অফিচত তেওঁলোকে আজিৰ দিনটোত দিয়া নাই যদিও পৰৱৰ্তী সময়ত সেই মাটি সম্পৰ্কে আপোনালোকৰ সন্মুখত আমি জনাম তেওঁলোকে তথ্য দিয়াৰ পাছত কিন্তু এতিয়ালৈকে এইখিনিয়ে কথা যে ৰাজেশ জালান নামৰ ব্যক্তিগৰাকীৰ লগত অশোক সিংঘাল তেওঁলোকে এই মাটিখিনি লৈছিলে আৰু আমি গম পোৱা অনুসৰি অশোক সিংঘালে এই প্ৰপাৰ্টিটোৰ মালিক বুলি বৰ্তমান সময়ত গম পাইছোঁ অশোক সিংহলৰ সমানে ইকো সেন্সিটিভ জোন হিচাপে ইতিমধ্যে ঘোষণা কৰা এই স্থানত অবাধে ভূমি দখল কৰিছে ডন বস্কো সোসাইটিয়ে হস্তি দণ্ডি বন্ধ কৰি ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানখনে দখল কৰিলে হাজাৰ হাজাৰ বিঘা মাটি জৰীপ নোহোৱা এই মাটি এনে বনিয়া গোষ্ঠীয়ে দখল কৰাৰ বাবেই জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিত আহিছে জটিলতা এনে অৱস্থাত স্থানীয় ৰাইজৰো স্পষ্ট মত জুবিন ক্ষেত্ৰৰ বাবে মাটি লাগিবই নন কেডেষ্ট্ৰিয়েল এটা অঞ্চল এই নন কেডেষ্ট্ৰিয়েল অঞ্চলত কি হ'ল বিভিন্ন সময়ত আমাৰ মানুহ এটা ভোগ কৰি পেলাই খাই আছিল দখল ভোগ কৰি পেলাই আৰু বিভিন্ন সময়ত তেওঁলোকে বিক্ৰী কৰি দিয়া বুলি আমি শুনিছোঁ গতিকে এই যিসকলে কিনি লৈছে এইবোৰ অবৈধভাৱে কিনি লৈছে য'ত জৰীপ নোহোৱা মাটি তেওঁলোকে কিনি লৈছে তেওঁলোকে এইবোৰ চব চৰকাৰী মাটি গতিকে যিমানখিনি মাটি লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ আমি স্থানীয় বাসিন্দা হিচাপে যে এইফালে যদি চিধা যদি উঠি যায় যথেষ্ট মাটি আছে অবৈধভাৱে ৱাল দি পেলাই ননকে মাটিত ৱাল দি পেলাই তেওঁলোকে স্থায়িত্ব তাত প্ৰকাশ কৰিবলৈ বিচাৰিছে ডন বস্কো ইউনিভাৰ্চিটিত তেওঁলোকে ৱাল হস্তিদণ্ডি বন্ধ কৰি পেলাইছে গতিকে এনেকুৱা ধৰণৰ কাৰ্যবোৰ চলি থাকিলে কেনেকৈ হ'ব আমাৰ সোণাপুৰত ডিমুৰিয়াত এইবোৰ নহ'ব বাহিৰৰ পৰা কোনোবা লোক আহি পেলাই এটা ননকে মাটি দখল কৰি পেলাই নিজৰ বুলি দেখুৱাব স্থায়িত্ব তেওঁ মন্ত্ৰী এমএলএ যোনেই নহওক গতিকে তেওঁলোকে মাটিটো এৰি দিয়ক আমাৰ এইটো দাবী আছে গতিকে আমি হায়াৰ ছেকেণ্ডেৰী খুলিবলৈ ওলোৱা নাই ইয়াত আমি সমাধি ক্ষেত্ৰ জুবিনৰ এটা কালচাৰেল এখন তীৰ্থভূমিত আজি পৰিণত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামৰ এই ক্ষেত্ৰ হওক বিশ্বমানৰ সেয়াই বিচাৰিছে অসমবাসীয়ে কিন্তু নিৰ্মাণ ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিত এতিয়া বাধা হৈ পৰিছে বনিয়া গোষ্ঠী আৰু এই ক্ষেত্ৰত ৰাজহ বিভাগে কি পদক্ষেপ লয় সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ লগে লগে ৰাইজৰ দাবী এই বনিয়া গোষ্ঠীয়ে দখল কৰা মাটি দিবই লাগিব প্ৰিয় শিল্পীগৰাকীৰ নামত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম